ফখরুদ্দিন আলী আহমেদ সাহেব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। ইদ্ৰিছ আলী সাহেব আমি সদায় বন্দনা কৰি থাকোঁ, তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে। আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে, এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে? মাননীয় সদস্যসকল, অন্ততঃ এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক। মাননীয় উপাধ্যক্ষ, বাংলাদেশী হ'লে খেদি দিয়ক না, উচ্ছেদ কৰি আমাৰ ইয়াতে গৈ ক'ৰবাত ঝোপৰপট্টি হ'ব, কেনেকৈ অসম 5 নম্বৰলৈ যাব? যদি আমাৰ দেশৰ নাগৰিক, তেওঁলোকক আপোনালোকে সংবিধান মতে তেওঁলোকক সংস্থাপন দিয়ক। আৰু যে 3 জেনেৰেশ্যন, মই এইটোৰ বিৰোধী নহয়, কিন্তু 3 জেনেৰেশ্যনৰ কাৰণে 51 মই বিৰোধী নহয়, কিন্তু 3 জেনেৰেশ্যনৰ কাৰণে ডকুমেণ্ট এভেইলেবল কৰি দিব লাগিব। এই সদনত দিয়া তথ্যমতে NRC 6খন জিলাত নাই, 1951 NRC 1400 গাঁৱত NRC পাবলৈ নাই। ঠিক আছে, তাৰ আগৰ ভোটাৰ লিষ্ট উলিয়াই দিয়ক, তাৰ আগত যিটো ভোটাৰ লিষ্ট আছিলে গভৰ্ণমেণ্টৰ তাত আছে, উলিয়াই দিয়ক। 3 জেনেৰেশ্যন প্ৰমাণ কৰিব পাৰিম আমি, মোৰ আপত্তি নাই। যদি এই ডকুমেণ্টখিনি উলিয়াই দিব নোৱাৰে, তেতিয়াহ'লে এইটো কম্প্ৰমাইজ কৰক, 1971লৈ আহক। মাননীয় উপাধ্যক্ষ মহোদয়, মই শেষ কৰিব খুজিছোঁ। আজি আমাৰ কংগ্ৰেছ দলে এইটো আনিছে, ভাল পাইছোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদনত কোৱাৰ দৰে ময়ো ক'ব খোজোঁ যে ইমান দিন আপোনালোকে শাসন কৰিলে, ফখৰুদ্দিন আলী আহমেদ সাহেব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। ইদ্ৰিছ আলী সাহেব আমি সদায় বন্দনা কৰি থাকোঁ, তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে। আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে, এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে? মাননীয় সদস্যসকল, অন্ততঃ এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক। মাননীয় উপাধ্যক্ষ মহোদয়, এই চৰকাৰে, কংগ্ৰেছ চৰকাৰে 2010 চনত 4 মে 2010 তেওঁলোকে অল ডিচিলৈ চাৰ্কুলাৰ ইছ্যু কৰিছিলে, যিজনত যিসকল মানুহ, মই মাননীয় ৰাজমন্ত্ৰী গৰাকীক এইটো দিম, 2010 চনৰ 3জনীয়া কমিটি, ADC, চাৰ্কুল অফিচাৰ, লোকেল MLA, গোটেই মানুহখিনিক মাটি দিব লাগে, পট্টা দিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, মুজিবুৰ ৰহমানে এনেই কোৱা নাই, ঘৰিয়ালৰ চকুলো ইলেকশ্যন আহিছে, ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে। কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক।